1000 বছর ডাল ফেলা গেছিল আমার 4-5 টাকা বেশি কেন দাদা আদা কেনেকে 30 টকা আজি বজাৰ কৰিলো আৰু মাংস মানে বহুত খোৱা হৈছে সেইকাৰণে এতিয়া মাছ খাবলৈ মন গ'ল আৰু মানুহজনেও ক'লে যে মাছকে খায় গতিকে এনেকৈ মানে বিলৰ মাছ আছিলে বিলৰ এনেকৈ মাছ পালোঁ এয়া ধুনীয়া মাছ ভাল লাগিব কেতিয়াবা এনেকৈ এজনী এজনী খাব নোৱাৰিলেও একদম মানে পিচ কৰি মজা লাগে খাই এইটো মাছ বজাৰত এতিয়া টেঙাৰ দাম কমিছে যি যোৱা সপ্তাহলৈকে দুটা টেঙাৰ দাম 20 টকা আছিলে আৰু এতিয়া চাওকচোন মই ইমানখিনি টেঙা আনিলোঁ এইখিনি মই ইমান টেঙা লৈ আহিলোঁ মাত্ৰ 50 টকাত মানে মোৰ বেয়াই লাগিছে ইমানখিনি পাইছোঁ চাওকচোন 50 টকাত আৰু পাই লৈ আহিছোঁ আৰু টেঙাটো থৈ দিলেতো বেয়া নহয় গতিকে এইখিনি আনিছোঁ আমাৰ ঘৰত টেঙা গছ আছে কিন্তু মানে হোৱা নাই আৰু ছোৱালীজনীয়ে কল খাই বিৰাট ভাল পায় মই সেইকাৰণে কল মানে বজাৰলৈ গ'লে কলটো আনিবলৈ চেষ্টা কৰোঁ আৰু ঘৰত বাৰু যি হয় সেইটো বেলেগ কথা কিন্তু এইকেইটা কল চাওকচোন ইমান ধুনীয়া বৰ্তমণি কল কিন্তু দামটো কি কৈছিলে আকৌ দামটো এই 14টাত কৈছিলে 180 টকা কৈছিলে 180 কিন্তু হ'লেও কেতিয়াও নকমাল অলপ কমালে আৰু মই এয়া মাত্ৰ 14টা মই 140 টকা দি আনিছোঁ এইটো কল এতিয়া ভোট জলকীয়াও মানে অলপ কমিছে দেই ভোট জলকীয়াৰ দামটো গতিকে মই আজি এয়া মানে কি ইয়াতকৈ বেছি অনা নাই কাৰণ এইকেইটা মই আনিছোঁ হেৰি কৰিবলৈ একদম অলপ কাটি কাটি আৰু আচাৰ কৰি থৈ দিম যাব মইতো অকণমান খাওঁ এয়া ইমান ধুনীয়া দেখিবলৈ ভোট জলকীয়াকেইটা